আজি 3 দিনে বতৰটো খুবেই বেয়া কৰি আছে। হে এভৰিৱান, ওয়েলকাম বেক টু মাই মিনি ব্লগ। সো আজি নহয় মই ভাবিলো যে কিনো বনাও টেস্টি মানে ভাবিছো কি বনাম ভাবোতে জানে কি বনাম ৰব পুলক দেখাইছো আপোনালোকক। সো মই আজি বনাইছো আলু পৰাঠা। মই আলু পৰাঠা খাই খুবেই ভাল পাওঁ। আপোনালোকে কোনে বাৰু ভাল পায় বাৰু কওকচোন আলু পৰাঠা। মই তেল এনেকে দিও যাতে বেছি তেল নালাগক বুলিয়ে, তো মই এনেকে মানে খাই খুবেই ভাল পাওঁ আলু পৰাঠাটো সৰি। এন্ড মোৰ ফেভাৰিট হয় আলু পৰাঠা গোবি পৰাঠা মানে খুবেই ভাল। পনীৰ পৰাঠা আই লাভ, মানে আলু পৰাঠা পনীৰ পৰাঠা মোৰ খুবেই ভাল লাগে। আৰু দেখিছে পৰাঠা ইমান ধুনীয়া ফুলিছে। তো মোৰ পৰাঠাটো ৰেডি হৈ গ'ল। ইয়াৰ পিছৰ কামখিনি হৈছে এয়া দেখিছে মোৰ গোটেই আঠুৱা চাঠুৱা বৰবাদি হৈছে। এই আঠুৱাখিনি মোৰ ঠিক কৰিবলৈ আঠুৱাটো, তো এয়া আঠুৱাটো মই এতিয়া জল্দি ঠিক কৰি আছো কাৰণ বহুত দেৰি হৈ গ'ল আজি। আৰু খামো গৈছে দেৰিকে বাৰু, তো সেইকাৰণে মই ইমান টেনশ্যন লোৱা নাই। সেইকাৰণে হলো যে ঘৰ দুৱাৰখিনি চাফা কৰি লৈ পেলাই একে কোবে দি দিম আৰু খাবলৈ। আৰু ময়ো খাম, তাৰপিছত বেটিক মানে পৰাঠা খুৱাই দিম অকমান যদি খায়, নহলে আৰু মানে তাই কাৰণে মাম বনাই দিব লাগিব। তো এয়া মই আঠুৱা উঠোৱা হৈ গ'ল। তাৰপিছত মই হৈ যাম অকমান ফ্ৰেছন আপ। তো এয়া দেখিছে মই ধুনীয়াকে ফ্ৰেছন আপ হৈ গলো। আৰু বেটিকো ফ্ৰেছন আপ কৰিলো, মানে গা পা তাইক নাই ধোৱা আজি, গাটো মানে মোহাৰি মেলি দিলো কাৰণ বতৰটো খুবেই বেয়া। আৰু দেখিছে নে ইমান ধুনীয়া স্কিনটো হৈছিলে। আৰু দেখিছে বিছনা চিছনা চাওকচোন, একদম অৱস্থাই নাই মোৰ বিছনাখনৰ। তো এতিয়া ভাবো যে মই নাস্তা অকণ খাই লওঁ। তো এয়া মই আলু পৰাঠা লৈ ললো খাবলৈ, কাৰণ আলু পৰাঠা দেখিলে মই ৰবলৈ নোৱাৰো। মই ইমানেই ভাল পাওঁ মই আপোনালোকক কি ক'ম আৰু। সো মই আলু পৰাঠাটো খাই লৈছো দেই। তো মই আলু পৰাঠাটো খাই ললো। তাৰপিছত ভাবিলো যে কি খাম সিহঁতে ৰাতি হাজবেণ্ড আনিছে নেচলে চকলেটটো, তাকে বোলো খাই দিওঁ এতিয়া। মানে ক্ৰেভিং হৈ থাকে, কিবা এটা খাবলৈ ক্ৰেভিং হৈ থাকে। তো আপোনালোকৰ হয়নে নহয় মোক ক'বচোন দেই। বাট আই লাভ নেচলে চকলেট, মিল্কী বাৰ, মানে ভালেই লাগে। আপোনালোকক কোনটো চকলেট ভাল লাগে মোক কমেন্ট সেকশনত জনাবচোন দেই। তো মই নহয় চকলেটটো খাই লৈছো আৰু দেই, ৰবলৈ পৰা নাই আৰু মই চকলেটটো খাই লৈছো।